হয় আজি মই উপস্থিত আছো চৰাইদেউ জিলাৰ মামৰা সমষ্টি এখন গাঁও 2 নং বৰপথাৰ গাঁৱত PMY ঘৰৰ নামত গৃহ নিৰ্মাণৰ নামত যি লুণ্ঠন চলি আছে সেয়া আমি দেখুৱাম আজি আসলতে যি উন্নয়নৰ ঢাকঢোল বজাই আছে যিখন চৰকাৰে সেই চৰকাৰখনৰ চাৰিওফালে দেখি আছো দুৰ্নীতি লুণ্ঠন এইবোৰে দেখি থকা হৈছে আজি এজন হিতাধিকাৰী ঘৰত আমি উপস্থিত হৈছোহি তেওঁৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আহিছিলে 2022-23 বৰ্ষৰ যি গৃহ নিৰ্মাণৰ তেওঁ পাইছিলে সেই গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰে প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ সমুদায় ধন তেওঁ উলিয়াই ঠিকাদাৰৰ হাতত দিয়াৰ পাছতো আজিলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ আধাখৰীয়া কৰিয়ে তেওঁ ঠিকাদাৰে এৰিলে আমি পুনে পুনে হিতাধিকাৰীৰ সৈতে কথা পাতিম দাদা আপোনাৰ নামটো পুতুল চাংমাই এই ঘৰটো কিমান চনত আহি পাইছিলে 2021 চনত কাক দিছিলে এইটো বনাবলৈ এইটো দীপাংকৰ কি লিখে দীপাংকৰ এটি চাহু লিখে এইটো বনাই দিয়া নাই এতিয়ালৈকে বনোৱা নাই কেইটা কিস্তি পইচা উলিয়ালে দুটা কিস্তি ছেকেণ্ড কিস্তি কিমান দিন হ'ল উলিয়াই দিয়া এই 2 বছৰ মানে হ'ল আজিলৈকে উলিয়াই দিয়া নাই আপুনি কৈছে নাই তাক গৈ থাকোঁ মই হেৰক হ'লে খালি বনাই দিম কয় আপুনি এতিয়া চৰকাৰক কি ক'ব মই কি ক'ম মোক ঘৰটো বনাই দিবলৈ ক'ব হয় আমি হিতাধিকাৰীৰ সৈতে কথা পাতিলোঁ আৰু ইয়াতে স্থানীয় এজন যুৱক উপস্থিত আছে তেওঁৰ সৈতেও কথা পাতিম দাদা কি ক'ব আপুনি এই ঘৰটো আজিলৈকে হয় যিটো সময়ত আমাৰ যিহেতু যোৰহাটত দেখিবলৈ পোৱা গৈছিলে গৃহ প্ৰৱেশৰ নামত 5,55,555 গৰাকী হিতাধিকাৰীৰ গৃহ প্ৰৱেশ তেওঁলোকৰ শ্লোগান আছিলে প্ৰগতিৰ অনিৰুদ্ধ গতিৰে ধাৱমান অসম কিন্তু প্ৰগতিৰ অনিৰুদ্ধ গতিৰে নহয় দুৰ্নীতিৰ অনিৰুদ্ধ গতিৰে ধাৱমান অসম আচলতে সেই টেগটো লগাইহে তেওঁলোকে গৃহ প্ৰৱেশ কৰাব লাগিছিলে আজিৰ সময়ত যিটো সময়ত আপোনালোকে দুখীয়া নিচলা মানুহসকলৰ যিটো ঠগবাজি কৰিছে মূল্য বৃদ্ধিৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু আছে তাৰ লগতে কিন্তু যিসমূহ তেওঁলোকে ঠিকা দিছিলে কণ্টেক্ট দিছিলে যিসকল কণ্টেক্ট দিছিলে কিন্তু তেওঁলোকে কিন্তু এই দুখীয়া নিচলা মানুহসকলৰ পৰা ঠগবাজি কৰি কিন্তু এই পইচা খোৱা আমি পৰিলক্ষিত হৈছে আজিৰ দিনত আপুনি চাওক 2টা বছৰে 2021 চনৰ পৰা আজিৰ দিনলৈকে কিন্তু হ'ব বুলি কৈ ঘৰটো কিন্তু হোৱা নাই আৰু সেই মানুহজনক কিন্তু আজিৰ দিনত ছটুৱাই ফুৰিছে ভাবক তেতিয়াহ'লে এই অসমৰ পৰিস্থিতি কেনেকুৱা হ'ব পাৰে আজিৰ দিনত কিন্তু চৰকাৰখনে শাসনৰ নামত শোষণ কৰি আছে আৰু যি ন্যায়ৰ নামত খালি অন্যায় কৰি আছে ইয়াত কোনো ধৰণৰ কথা নাই ইয়াত মাত্ৰ মেনেজ মাষ্টাৰ ইয়াত খালি মেনেজ কৰিছে ঠিকাদাৰৰ লগত কণ্ট্ৰেক্টৰৰ লগত প্ৰত্যেকটো বিভাগত খালি মেনেজ মাষ্টাৰতে মেনেজ চলিয়ে মাত্ৰ আগবাঢ়ি গৈ আছে চৰকাৰখনে আচলতে আমি এতিয়া যিবোৰ কণ্টেক্ট যিখিনি ঠিকা মানে লৈছে সকলোখিনি আমি বিজেপিৰ পালিনকাৰী দেখিবলৈ পাইছে যিখিনি লুণ্ঠন চলাই আহিছে সেইখিনি দেখিবলৈ পোৱা গৈছে তাৰ বিষয়ে আপুনি কি ক'ব হয় আজিৰ দিনত বিজেপিয়ে কি সৃষ্টি কৰি আজিৰ দিনত বিজেপিয়ে পালি নেতা আৰু সৰু সৰুৱা কণ্ট্ৰেক্টাৰ কেইটামান সৃষ্টি কৰিলে আৰু সেইকেইটা কণ্ট্ৰেক্টাৰ বিজেপিৰ কণ্ট্ৰেক্টাৰ হয় সেইকেইটা বিজেপিৰ কণ্ট্ৰেক্টাৰ আৰু তাৰ পৰা পইচা যায় বিজেপিৰ পুঁজিলে আৰু তাৰ পৰা ইলেকশ্যনৰ আজিৰ দিনত যে যিসমূহ যে এতিয়া ইলেকশ্যনত কৰি আছে সেইসমূহ অকল তেওঁলোকে কৰিব পাৰে আজিৰ দিনত যি অৰুণোদয় এই ইলেকশ্যনৰ সময়ত যে আহি পেলাই ঢাক ঢোল বজাইছে আজি যে ইলেকশ্যনৰ সময়ত আহি সম্পূৰ্ণ যে ইয়াত ভুৱা প্ৰতিশ্ৰুতিৰে যে তেওঁলোকক যে আখুৱা ভৰাইছে কিন্তু তেওঁলোকে যদি ইয়ালৈ আহিলেহেঁতেন এই ঘৰটো কিয় হোৱা নাই তেওঁলোকে খবৰ ল'লেহেঁতেন অন্ততঃ ভাল লাগিলেহেঁতেন কিন্তু তেওঁলোকে সেই খবৰ নলয় তেওঁলোকে মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকে কাম কৰিছে আজিৰ দিনত অৰুণোদয় মিছা ফৰম বিলাই ফুৰিছে কিন্তু আজিৰ দিনত এই ঘৰটো যে হৈ উঠা নাই ইয়ালৈ কিন্তু আহি তেওঁলোকে কিন্তু খবৰ ল'ব নোৱাৰে কাৰণ কিয় তেওঁলোকৰ পালি নেতা তেওঁলোকৰ যিসমূহ কণ্ট্ৰেক্টাৰ তেওঁলোকে কণ্টেক্ট লৈছে কাৰণ তাৰ পৰা পুঁজি গৈছে আপোনাৰ মন্ত্ৰী MLA বিধায়কলৈকে পুঁজি গৈছে এই ইয়াত তেওঁলোকক কণ্টেক্ট দিব তেওঁলোকে ইয়াৰ পৰা পুঁজি লৈ যাব হয় আচলতে যি সময়ত দেখিবলৈ পোৱা গৈছে চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজাই আছে দুৰ্নীতি মুক্ত চৰকাৰ বুলি কৈছে সহনশীল চৰকাৰ বুলি কৈ আছে কিন্তু সেই সময়তে দেখিবলৈ পোৱা গৈছে চাৰিওফালে দুৰ্নীতি আজি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতি লুণ্ঠন চলি আছে এফালে আকৌ পানী যোগান আঁচনি বিশুদ্ধ খোৱা পানীৰ যোগান আঁচনিৰ নামতো তেওঁলোকে লুণ্ঠন চলাই আহিছে আৰু আচলতে এই মানুহৰে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ গৃহ আহিছিলে তেওঁলোকে সেইকাৰণে নিজে যিটো থকা ঘৰটো তেওঁলোকে ভাঙি এটা বেলেগ এই ঘৰটো তৰিবৰ কাৰণে তেওঁলোকে দিছিলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে মানুহঘৰে এজাক বৰষুণত চাগে মানুহঘৰ থাকিবলৈ একেবাৰে অৱস্থা নাইকিয়া হৈ পৰে মোৰ কেমেৰা পাৰ্চনে দেখাব আচলতে মানুহঘৰৰ বহুত
কষ্টত তেওঁলোকে দিন কটাবলগীয়া হৈছে। আজি 2-3 বছৰে তেওঁলোকে যিটো ঘৰ আহিছিলে সেই ঘৰটো নিৰ্মাণ কৰি নিদিলে ঠিকাদাৰে। এয়া আছিল সোণাৰী চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যি লুণ্ঠন চলি আছে তাৰ এক প্ৰতিবেদন। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকন, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.